গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই বনাব গৈছোঁ এটা নতুন ৰেচিপি, মাছৰ টেঙাৰ জোল। এতিয়া আমি মাছখিনি ভালদৰে হালধি নিমখ সানি লৈছোঁ। আদা ৰহুন মই ৰেডি কৰি লৈছোঁ, মানে পিচি ল'ব লাগিব। ইয়াতে দিছোঁ কেৰাহী বহাই, মানে মাছটো ফ্ৰাই কৰি ল'ব লাগিব। ইয়াতে মাছ ফ্ৰাই হৈয়ে গ'ল। এতিয়া আমি ৰেডি কৰি ল'লোঁ, মানে ইয়াতে মেষ্টা টেঙাৰ পাত, আদা ৰহুন পেষ্ট, পিঁয়াজ, জলকীয়া আৰু মাছ ফ্ৰাই ৰেডি হৈয়ে গ'ল। এতিয়া আমি অকণমান চাউলৰ গুড়ি পিচি লৈছোঁ। এতিয়া আমি বহাই দিছোঁ মানে কেৰাহীটোত তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে দি দিছোঁ অকণমান পিঁয়াজ, জলকীয়া। তাৰপিছত ভালদৰে লৰাই লৈছোঁ, অকণমান ৰঙা হোৱালৈকে লৰাই লৈছোঁ। তাৰপিছত দিছোঁ ইয়াতে নিমখ সোৱাদ অনুসৰি, ইয়াতে দিছোঁ হালধি পৰিমাণ অনুসৰি। আপোনালোকে চাই থাকিবচোন গাইজ, কি ধুনীয়া কালাৰ হৈছে। ইয়াতে পিছত এড কৰিম আমি অকণমান এই আদা ৰহুন পেষ্ট। তাৰপিছত আমি অকণমান দিম জিৰা আৰু মিট মছলা গাইজ। বেলেগ মছলা এড কৰা নাযায়, যিহেতুকে মাছৰ তৰকাৰী হয়, মানে টেঙাৰ জোল হয়। চাবচোন গাইজ, কি ধুনীয়া লাগে খাই। কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এইটো পাতক কোনে কি নাম দি মাতে ক'বচোন। ইয়াতে দিছোঁ অকণমান গৰম পানী, পাতটো সিজি যোৱালৈকে। এতিয়া অকণমান ভালদৰে লৰাই লৈছোঁ। লৰাই লৈ অকণমান উতল অহাৰ লগে লগে ইয়াতে দি দিম আমি মাছটো যিটো ফ্ৰাই হৈয়ে আছিল, মাছটো দি দিছোঁ ইয়াতে। তাৰপিছত আমি দিম এতিয়া ঢাকনি বন্ধ কৰি দি ঢাকনি গুচাই দিছোঁ, পানীটো শুকাই গৈছে। তাৰপিছত ইয়াতে এড কৰিম আমি গৰম পানী, যিটোকে হৈয়ে গ'ল তৰকাৰী। অলপ গৰম পানী এড কৰিছোঁ পৰিমাণ অনুসৰি। তাৰপিছত দিছোঁ আমি উতল অহাৰ লগে লগে চাউলৰ গুড়ি যিখিনি পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। অকণমান গোটা হোৱালৈকে ভালদৰে উতলিব দিছোঁ। ভালদৰে উতলিব দিয়াৰ পিছত আমি অকণমান মানে কালাৰটো চাওকচোন গাইজ, কিমান ধুনীয়া হৈছে দেখিব। ইয়াতে ভালদৰে উতলি আছে। ইয়াতে দি দিছোঁ আমি অকণমান ধনিয়াৰ পাত, যিহেতুকে চেণ্টটো ধুনীয়া হ'বৰ কাৰণে। ধনিয়াটো ভালে লাগে, চব তৰকাৰীত দিলে চেণ্টটো ধুনীয়া হয়, তাৰ কাৰণে আমিও দি দিছোঁ গাইজ। এতিয়া আমাৰ তৰকাৰী হৈয়ে গ'ল। ফাইনেলি লুক চাবচোন গাইজ, মানে উতল আহি আছে এতিয়া। ফাইনেল লুক চাওকচোন গাইজ। কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাব। বাই।